বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে গ্ৰেড 3 HSSLC লেভেলত এক্সাম অনুষ্ঠিত হৈ গ'ল ইতিমধ্যে যোৱা 15 ছেপ্টেম্বৰ তাৰিখে আৰু এই পৰীক্ষাত যিসকল প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল তেখেতসকলৰ বাবে আহিছে এটি ভাল খবৰ। আজিৰ দিনটোত এটি লিংক এক্টিভেট হৈছে। সেই লিংকৰ জৰিয়তে আপুনি আপোনাৰ যেটো OMR sheet আপুনি ফিল কৰি থৈ আহিছিল হেতু কেনেকৈ ডাউনলোড কৰিব, কেনেকৈ পেমেন্ট কৰিব, সম্পূৰ্ণ কথাখিনি এইটো ভিডিঅ'ত আজি জনাবলৈ চেষ্টা কৰিম। ওয়েটিং ফর SMS বুলি লিখা আহিছে নেকি, তো হবিশেষ আমি এইটো ভিডিঅ'ত জনাম। প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই যাব। চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্রাইব কৰি ৰাখিব। তো বন্ধু বান্ধৱীলৈ পাৰিলে যিমান পাৰে শ্বেয়াৰ এটা কৰি দিব, তো প্ৰত্যেকে যাতে কথাখিনি গম পায়। তো আমি প্ৰথমতে যেতিয়া সেবাৰ ৱেবছাইটত যাম, সেবা নাইবা আপোনালোকৰ আসাম গভ ৱেবছাইট যেটো আছে দুইটাৰ যিকোনো এটাত গ'লেই হ'ব। মই সেবাৰ যেটো ৱেবছাইট হেতুত আহিলো, আহি প্লাই ইয়াতে চাব আপোনালোকে এই যে এটো যেটো অপচন আছে এই অপচনত আপুনি ক্লিক কৰিব লাগিব। এটো গ্ৰেড 3 ৰ বাবে SLRC ৰ যেটো লিংক হেতু ইয়াত দিয়া হৈছে। তো তাৰ পিছত আপোনাক এনেকৈ এটা ইন্টাৰফেস আহি যাব। ইয়াতে চাব এই যে আমি ইয়াতে দেখুৱাম আপোনালোকক এই যে যিখিনি আছে ইয়াতে ফৰ obtain scan copy of OMR answer sheet ইয়াতে ক্লিক হেয়াৰ বুলি লিখা আছে, ইয়াতে আপুনি ক্লিক কৰিব লাগিব। আৰু লগতে আপোনালোকৰ যদি অফিচিয়েল এনসাৰ কি লাগে তেনেহলে এনসাৰ কি এক্টিভেট হ'ব অহা কাইলৈ। ইয়াতে চাব 28 ছেপ্টেম্বৰ 2024 এক্টিভেট হ'ব। তো আমি যেতিয়া ইয়াত ক্লিক কৰি দিম, মানে ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ এনেকৈ এটা ইন্টাৰফেস আহি যাব। তো ইয়াতে আপোনালোকে লগইন আপোনাৰ যেটো এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ডেৰে আপুনি লগইন কৰিব পাৰিব। যদি আপুনি পাসওয়াৰ্ড পাহৰি গৈছে তেনেহলে ইয়াত ফৰগট পাসওয়াৰ্ড বুলিও আছে, ফৰগট কৰিও ল'ব পাৰে। ইন কৰি লোৱাৰ পিছত আপোনাৰ ডিটেইলছ এনেকৈ ইয়াত আহি যাব। যেটো লিংক আছে এটোত আপুনি এটা ক্লিক কৰাৰ লগে লগে এনেকৈ ইন্টাৰফেস আহি যাব। ইয়াতে আপুনি ডিটেইলছ পাব আৰু ইয়াৰ পিছত গো ফৰ পেমেন্ট এই ডিটেইলছ খিনি পঢ়ি ল'ব পাৰে, আপোনাৰ লগত মিলাই ল'ব পাৰে। গো ফৰ পেমেন্টত আপুনি এটা ক্লিক কৰিব পেমেন্ট কৰাৰ বাবে। পেমেন্ট আপোনাৰ ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত বিভিন্ন ধৰণে আপুনি পেমেন্ট কৰিব পাৰিব 50 rupees। তো আপুনি নেট বেংকিংৰ সুবিধা পাব, তাৰ লগতে আছে আপোনাৰ UPI পেমেন্ট বা আপোনাৰ ডেবিট কাৰ্ড যিকোনো ধৰণে আপুনি পেমেন্ট কৰিব পাৰিব। আপোনাৰ বেংকিং সিস্টেমৰ এটি চাৰ্জ লাগিব আৰু লগতে আপোনাৰ 50 rupeesৰ পেমেন্ট কৰি দিলে। তো তাৰ পিছত আপোনাৰ পেমেন্ট হৈ যোৱাৰ পিছত আকৌ পুনৰবাৰ লগইন কৰিলে আপোনাৰ সন্মুখত এনেকুৱা অপচনটো আহি যাব। ইয়াতে চাব যে অনলাইন পেমেন্ট OMR ডাউনলোড ইজ সাকসেসফুল, ওয়েট ফৰ SMS। তেনেহলে আপোনাৰ কামটো সাকসেস হৈ গ'ল, মানে আপোনাৰ এপ্লিকেশন একসেপ্ট হৈছে, তাৰমানে আপোনাৰ পেমেন্ট হৈ গৈছে। পেমেন্ট হৈ যোৱাৰ পিছত ইটো আহে। এতিয়া আপুনি এটি SMS-ৰ কাৰণে ওয়েট কৰিব লাগিব। আমাৰ যেটো নোটিফিকেশন আহিছিল, আমি নোটিফিকেশনত যোৱাকালি দেখুৱাইছো যে আপোনালোকৰ এক সপ্তাহৰ এটা পিৰিয়ড আছে। এই এক সপ্তাহ পিৰিয়ডৰ ভিতৰতে তেখেতসকলে আপোনাৰ ৰেজিষ্ট্ৰেচন মোবাইল নম্বৰত এটি SMS কৰিব আৰু এই SMS কৰাৰ পিছত আপোনাৰ পুনৰবাৰ যেতিয়া আপুনি লগইন কৰিব এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ডেৰে, তেতিয়া আপোনাৰ OMR sheetটো আপুনি ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনাৰ চেষ্টা কৰা হ'ল। ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আপোনাৰ মতামত কমেন্ট সেকশ্যনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।